মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। দিবলৈ লৈছোঁ 3.6ৰ প্ৰশ্নসমূহ। যোৱা ভিডিঅ'বোৰত আমি 3.5ৰ প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে চোৱা নাই এতিয়াই গৈ চাই লোৱা। আজি আমি অনুশীলনী 3.6ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। চোৱা 1 নম্বৰত কি দিয়া আছে, ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰকেইটা সমাধান কৰা। তুমি যিকোনো এটা পদ্ধতিত সমাধান কৰিব পাৰিবা, অপনয়ন পদ্ধতিৰে বা বজ্ৰগণন পদ্ধতিৰে বা প্ৰতিস্থাপন পদ্ধতিৰে, যিটো তুমি সহজ পোৱা সেইটো পদ্ধতিৰে সমাধান কৰিলেই হ'ল। ইয়াতে একো কোনো ধৰি দিয়া নাই, কিন্তু ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তাৰপিছতহে সমাধান কৰিব লাগিব। গতিকে 1 নম্বৰ সমীকৰণটো কি দিয়া আছে চোৱা, 1/2x প্লাছ 1/3y ইকুৱেল টু 2 আৰু 1/3x প্লাছ 1/2y ইকুৱেল টু 13/6। ভিডিঅ'বোৰত মই কৈছোঁ যে যদি হৰত আমাৰ xy থাকে তেতিয়াহ'লে আমি p/q ধৰি ল'ব, p আৰু q ধৰি লৈ সমাধান কৰিব লাগিব। চোৱা সমীকৰণটো প্ৰথমতে লিখিলোঁ, আমি ডাইৰেক্ট সমাধান কৰিম। 3.6ৰ 1 নম্বৰটো কি দিয়া আছে সমীকৰণ, 1/2x প্লাছ 1/3y ইকুৱেল টু 2, এইটো দিয়া 1 নম্বৰ সমীকৰণ। আকৌ 1/3x প্লাছ 1/2y ইকুৱেল টু 13/6, এইটোক দিয়া 2 নম্বৰ সমীকৰণ। এতেকে চোৱা ইয়াতে আমি এটা ধৰি ল'ব লাগিব কি, যে ইয়াতেও আছে 1/x 1/y হয়নে। গতিকে ধৰা হ'ল 1/x ইকুৱেল টু p, 1/y ইকুৱেল টু q হয়নে। এতেকে সমীকৰণ 1টো আমি বনাই লওঁ। এতেকে সমীকৰণ 1টো কি আছে চোৱা, 1/2x। এতেকে 1/xটো আমাৰ p আৰু তলত কি থাকিব তেতিয়াহ'লে p/q হ'ব আমাৰ 2 হয়নে। 2টো হৰত আছে, গতিকে ইয়াতে হ'ব আমাৰ p/2 প্লাছ ঠিক সেইদৰে ইয়াতে আছে 1/3y, গতিকে 1/y ৰ মান হৈছে কি আমাৰ q, গতিকে ইয়াতে হ'ব q/3 ইকুৱেল টু 2। গতিকে এইটো তুমি লসাগু লোৱা, 2 আৰু 3 লসাগু 6, যিহেতু দুটা মৌলিক সংখ্যা গতিকে 3 × p thrice p প্লাছ 2 × q twice q ইকুৱেল টু 2। এতিয়া 6টো ইয়াতে হৰণ হৈ আছে, সেইফালে লৈ যোৱা পূৰণ হ'ব, 2 × 6 এতেকে thrice p প্লাছ twice q ইকুৱেল টু 12, এইটো হৈছে আমাৰ 3 নম্বৰ সমীকৰণ। এতিয়া আকৌ 2 নম্বৰ সমীকৰণৰ পৰা আমি চাওঁ 2 নং সমীকৰণ বা সমীকৰণ 2 ইকুৱেল টু কি হ'ব, ইয়াতে আছিল কি 1/3x প্লাছ 1/2y, গতিকে আমাৰ ইয়াতে হ'ব p/3 প্লাছ q/2 ইকুৱেল টু 13/6। চোৱা এতেকে লসাগু লোৱা, 6 হ'ব p × 2 twice p প্লাছ 3 × q thrice q ইকুৱেল টু 13/6। এতেকে 6টো ইফালে লৈ যোৱা, twice p প্লাছ thrice q ইকুৱেল টু 6টো ইফালে কি হৈ আছে, হৰণ হৈ আছে, ইফালে লৈ গ'লে পূৰণ হ'ব, তো 6 কেঞ্চেল। এতেকে twice p প্লাছ thrice q ইকুৱেল টু কি হ'ব 13, এইটো হ'ব আমাৰ 4 নম্বৰ সমীকৰণ। এতেকে যদি আমি অপনয়ন পদ্ধতিৰ দ্বাৰা কৰোঁ তেতিয়াহ'লে আমাৰ বেছিকৈ সহজ হ'ব হয়নে। তোমালোকৰ সহজৰ কাৰণে মই অপনয়ন পদ্ধতিটো প্ৰয়োগ কৰিছোঁ। এতেকে অপনয়ন পদ্ধতি প্ৰয়োগ কৰি অপনয়ন পদ্ধতিটো কি আছিল আমাৰ 3 নম্বৰ সমীকৰণৰ পিৰ সহগৰ লগত 3 নম্বৰ সমীকৰণৰ লগত 4 নম্বৰ সমীকৰণৰ পিৰ সহগটো ল'ম হয়নে। 3 নম্বৰ সমীকৰণটো আছিল 3 নম্বৰ সমীকৰণ ইনটু 4 নম্বৰ সমীকৰণৰ পিৰ সহগটো, গতিকে 3 নম্বৰ সমীকৰণটো আছিল thrice p, 3 × 2 6p প্লাছ twice q আছিল 2 × 2 4q ইকুৱেল টু 2 × 12 24। আকৌ 4 নম্বৰ সমীকৰণটোৰ লগত 3 নম্বৰ সমীকৰণৰ পিৰ সহগটো ল'ম, ইয়াতে
3 3 into 2 6p plus 3 into 3 9q is equal to 3 into 13 39 এটাকে চোৱা এইটো আমি মাইনাস প্লাস আছে মাইনাস ধৰিব লাগিব এইটো কেনসেল হৈ যাব এইটো আমাৰ প্লাস আছে এইটো মাইনাস ধৰিলে কি হ'ব -5q হয়নে ইজ ইকুৱেল টু এইটো প্লাস আছে এইটো মাইনাস ধৰিব লাগিব মাইনাস ধৰিলে কিমান হ'ব 39 ৰ পৰা 25 গলে কিমান থাকে 24 গলে -15 থাকে এটাকে মাইনাস মাইনাস কেনসেল q2 ইয়াতে ৰাখি থোৱা 5 টো এফালে লৈ যোৱা 5 15 ক আমি 3 বাৰ কাটিব পাৰো এটাকে এটাকে q ইজ ইকুৱেল টু আমাৰ কি হ'ব 3 হয়নে এটাকে যেহেতু আমি q ৰ মান পালো এটাকে আমি q ৰ মানটো যিকোনো এটা সমীকৰণত বহুৱাই দিম চোৱা এটাকে q ৰ মান 4 নম্বৰ সমীকৰণত বহুৱাই দিও 4 নং সমীকৰণত বহুৱাই পাও টুৱাইস 4 নম্বৰ সমীকৰণটো আছিল 2sp plus thrice y is equal to 13 এটাকে আমি thrice q sorry y নহয় thrice q এটাকে আমি 2sp plus thrice q ৰ মানটো আমি 3 পাইছো is equal to 13 ইয়াতে সোয়া 2sp টো ৰাখি থোৱা ইয়াতে 3 into 3 9 হ'ব গতিকে 13 9 এফালে আহিলে ইয়াতে প্লাস আছিল ইয়াতে মাইনাস হ'ব p2 ৰাখি থোৱা 2 টো এফালে লৈ যোৱা ইয়াতে পূৰণ হৈ আছিল এফালে আহিলে হৰণ হ'ব 13 ৰ পৰা 9 গলে 4 4ক 2 ৰে আমি কিমান বাৰ কাটিব পাৰো 2 বাৰ কাটিব গতিকে p = কিমান ওলাল আমাৰ 2 এটাকে সোয়া আমাৰ ওলাব লাগে x আৰু y ৰ মান এটাকে 1/x = কি আছিল p হয়নে এটাকে এটু ভগ্নাংশটো উল্টাই দিয়া x হ'ব আৰু p ৰ মানটো কিমান আছে 2 আছিলে গতিকে এটা লাইন লিখি দিও ইয়াতে p ৰ মান 2 পাইছো আমি এটাকে এটু ভগ্নাংশটো উল্টাই দিয়া x = তলত এটা 1 আছে উল্টাই গলে হ'ব হাফ হয়নে আকৌ q ৰ মানটো চোৱা আকৌ 1/y = 3 q ৰ মান এটাকে 1/y = q ৰ মান হৈছে 3 এটাকে ভগ্নাংশটো উল্টাই দিয়া u হ'ব যেহেতু আমাৰ x আৰু y ৰ মান উলিয়াব লাগে ভগ্নাংশটো উল্টালে দিলে y টো 1 টো তলত আহিব তলত আহিলে এটো লিখিব না লাগে তো 3 তলত এটা 1 আছে এটো ওপৰত উঠি যাব এটাকে 1/3 হ'ব এটাকে নিৰ্ণয় সমীকৰণ জোৰৰ সমাধান এটাকে এটো লাইন লিখি দিবা এটাকে নিৰ্ণয় সমীকৰণ জোৰৰ সমাধান সমীকৰণ জোৰৰ সমাধান x = half y = 1/3 তার পিছত 2 নম্বৰটো কি দিয়া আছে সোয়া ইয়াতে 2 নম্বৰটো দিয়া আছে 2/√x plus 3/√y = 2 আকৌ 4/√x minus 9/√y = -1 এটা কথা সদায় মনত ৰাখিবা সোয়া 1 নম্বৰ সমীকৰণটোৰ লগত 2 নম্বৰ সমীকৰণটোৰ যদি হৰ যদি একে থাকে তেতিয়াহে আমি কমন ল'ব পাৰিম হয়নে ইয়াতে আমি কি ল'ব পাৰো 1/√x = কিমান ল'ব পাৰো সোয়া ইয়াতে আমি 1/ সমীকৰণটো লিখি লওঁ প্ৰথমতে আমি সমীকৰণটো লিখি লওঁ 2 নম্বৰটো 2/√x plus 3/√y = 2 এইটো হৈছে 1 নম্বৰ সমীকৰণ আকৌ 4/√x minus 9/√y = -1 এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ আমি কি লিখিব পাৰো ইয়াতে 1/√x = কি লিখিব পাৰো p আকৌ 1/√y = আমি কি লিখিব পাৰো q হয়নে চোৱা ধৰা হল 1/√x = p আৰু 1/√y = q এটাকে সমীকৰণ একটো আমি বনাই লওঁ এটাকে সমীকৰণ 1 নম্বৰ সমীকৰণটো কি আছিল চোৱা
1 নম্বৰ সমীকৰণটো আছিল 2/√x গতিকে 1/x = p ধৰিছিলোঁ গতিকে 2 লগত ইনটু হ'লে p কি হ'ব 2p হয়নে 2p প্লাছ থ্ৰাইছ কিউ = কি হ'ব 2 এইটো হ'ব 3 নম্বৰ সমীকৰণ আকৌ সমীকৰণ 2 সমীকৰণ 2টো চোৱা কি আছে 4/√x 4/√x = so 4/√x মানে কি 4p মাইনাছ কি আছে 9/√y 9q = -1 এইটো হ'ব আমাৰ 4 নম্বৰ সমীকৰণ এতেকে আমি উপনয়ন পদ্ধতি প্ৰয়োগ কৰিলে কি হ'ব এতেকে উপনয়ন পদ্ধতিৰে আমি নেক্সট পেজত কৰোঁ তোমালোকে এই সমীকৰণ দুটা এটা পেজতে নাথাকিলে উল্টাই ল'বা আমি 3 নম্বৰ সমীকৰণটোৰ লগত 4 নম্বৰ সমীকৰণৰ পিৰ হৰৰ লগত পূৰণ কৰিম এইবিলাক আমি আগতো বহুতবাৰ কৰি আহিছোঁ উপনয়ন পদ্ধতিৰ গণিতবোৰ গতিকে এইটো বাৰে কৈ থাকিব লগা একো কথা নাই তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই গৈ চাই লোৱা একফালৰ পৰা চালে তোমালোকৰ গণিতত একেবাৰে সহজতে ভাল নম্বৰ এটা পাবলৈ সক্ষম হ'বা চোৱা আকৌ লিখি দিছোঁ উপনয়ন পদ্ধতিৰে সমীকৰণ 3 লগত 4ৰ পিৰ হওক গতিকে তোমালোকে সমীকৰণটো ওচৰত লৈ লোৱা প্লাছ 12q = 8 কিতাপখন মই লৈ লৈছোঁ চোৱা তাৰপিছত 4 নম্বৰ সমীকৰণটোৰ লগত 3 নম্বৰটোৰ হওক গতিকে ইয়াতে 8p হ'ব ইয়াতেও 8p মাইনাছ 18q = -2 এতেকে চোৱা মানটো বদলাই দিয়া এইটো প্লাছ আছিল মাইনাছ হ'ব ইয়াতে মাইনাছ আছে প্লাছ হ'ব ইয়াতে হ'ব 30 আকৌ ইয়াতে মাইনাছ আছে এইটো হ'ব প্লাছ = 10 এতেকে চোৱা 30টো এইফালে লৈ যোৱা কিউটো ৰাখি থোৱা 10/30 10ক আমি এবাৰ কাটিব পাৰোঁ আৰু 30 3বাৰ কাটিব পাৰোঁ এতেকে কিউ = আমাৰ কিমান ওলাল 1/3 এতেকে যেহেতু কিউৰ মান আমাৰ ওলাল এতেকে কিউৰ মান যিকোনো এটা আমি সমীকৰণত বহাই দিলেই হ'ব আমি 4 নম্বৰ সমীকৰণটোত বহাই দিম এতেকে কিউৰ মান 4 নং সমীকৰণত বহুৱাই পাওঁ আমি 4 নম্বৰ সমীকৰণত বহুৱাই পাওঁ চোৱা 4 নম্বৰ সমীকৰণটো কি আছিল 2p প্লাছ থ্ৰাইছ কিউ = 2 গতিকে চোৱা 2p প্লাছ থ্ৰাইছ কিউ 3 × 1/3 কিউৰ মান 1/3 3 কেঞ্চেল থাকিল 1 2p প্লাছ 1টো এইফালে লৈ যোৱা -1 হ'ব এতেকে pটো ৰাখি থোৱা 2টো এইফালে ইনটু হৈ আছে এইফালে হ'লে ডিভাইড হ'ব 2ৰ পৰা 1 গ'লে 1 হয়নে এতেকে পিৰ মান আমি কিমান পালোঁ হাফ পালোঁ হয়নে এতেকে চোৱা এতেকে 1/√x আমাক উলিয়াব লাগিব xৰ মান 1/√x = p আৰু 1/√y = কি আছিল q হয়নে এতেকে 1/√x = 1/2 আৰু 1/√y = 1/3 এতেকে আমি ভগ্নাংশটো উল্টাই দিম ইয়াতে থাকিব √x = 2 ইয়াতে থাকিব √y = 3 এতেকে আমি ইয়াতে ৰুট আছে ৰুটটো কেঞ্চেল কৰিব গ'লে আমি দুফালে কি কৰিম বৰ্গ কৰিম হয়নে ৰুটটো কেঞ্চেল কৰিবৰ কাৰণে আমি দুফালে বৰ্গ কৰিম ইফালেও বৰ্গ কৰিম ইয়াৰে ৰুট কেঞ্চেল কৰাৰ কাৰণে ইফালেও আমি বৰ্গ কৰিম যেহেতু আমাক ৰুটটো থাকিব নোৱাৰে আমি অকল x আৰু y ৰ মানহে উলিয়াব লাগে গতিকে ৰুট আৰু ৰুট ওভাৰ কেঞ্চেল x = 2 × 2 4 আকৌ √y ৰুট স্কোয়ার ক্যান্সেল 3 × 3 9 এতেকে x আর y এর মান হলাল 4 আর 9 এতেকে নির্ণয় রৈখিক সমীকরণ জোড়ার সমাধান x = 4 y = 9
তাৰে পিছৰ প্ৰশ্নটো কি দিয়া আছে চোৱা তাৰে পিছৰটো দিয়া আছে 4/x plus thrice y is equal to 14 আকৌ 3/x minus 4y is equal to 23 4/x plus thrice y is equal to 14 আৰু 3/x minus 4y is equal to 23 ইয়াতে চোৱা ইয়াতে 1/x ধৰিব পাৰিবা ইয়াতে 1/x ধৰিব কিন্তু ইয়াতে 1/y ধৰিব নোৱাৰা গতিকে ইয়াতে যেনেকুৱা আছে এনেকুৱাকৈয়ে থাকিব ইয়াতে একো পৰিৱৰ্তন কৰিব নালাগে ইয়াতে অকল পি উলিয়াই ল'লেই হ'ল চোৱাচোন কেনেকৈ কৰোঁ একেবাৰে সহজ নম্বৰটো চোৱা 4/x plus thrice y is equal to 14 এইটো 1 নম্বৰ সমীকৰণ বুলি দিয়া আৰু 3/x minus 4y is equal to 23 এইটো 2 নম্বৰ বুলি দিয়া 2 নম্বৰ সমীকৰণ এতেকে ধৰা হ'ল আমি 1/x ধৰি ল'ব পাৰিম 1/x is equal to p হয়নে 1/x is equal to p এতেকে সমীকৰণ 1 টো তুমি p ৰ মান বহাই দিয়া এতেকে সমীকৰণ 1 সমীকৰণ 1 is equal to কি হ'ব p ৰ মান 4 into p 4p plus thrice y is equal to 14 এইটো হ'ব আমাৰ 3 নম্বৰ সমীকৰণ আকৌ সমীকৰণ 2 সমীকৰণ 2 ইয়াতে কি হ'ব thrice p minus 4y is equal to 23 এইটো হ'ব আমাৰ 4 নম্বৰ সমীকৰণ এতেকে সমীকৰণ 1 ৰ পৰা সমীকৰণ এইটো 3 নম্বৰ সমীকৰণৰ লগত 4 ৰ হৰটো 3 নম্বৰ সমীকৰণৰ লগত 4 ৰ হৰটো আমি পূৰণ কৰিম 3 into 4 12p plus 3 into 3 9y is equal to 3 into 14 42 আকৌ 4 নম্বৰ সমীকৰণটোৰ লগত 3 নম্বৰৰ p ৰ হৰটো ইনটু কৰিম 12p plus minus 16y is equal to 23 into 4 92 এতেকে আমি এইটো চোৱা ইয়াৰে চিনটো চেঞ্জ কৰিম ইয়াতে প্লাস আছে মাইনাস হ'ব কেনসেল ইয়াতে মাইনাস আছে এইটো প্লাস হ'ব প্লাস হলে হ'ব ইয়াতে 25y ইয়াতে প্লাস আছে এইটো হ'ব মাইনাস মাইনাস হলে হ'ব ইজ ইকুয়াল টু মাইনাস 50 এতেকে y টো ৰাখি থোৱা 25 টো লোৱা ইয়াতে মাইনাস 50/25 কিমান বাৰ যাব মাইনাস 2 বাৰ হয়নে এতেকে y ইজ ইকুয়াল টু কি ওলাল আমাৰ মাইনাস 2 যেহেতু আমাৰ y ৰ মানটো ওলাল এতেকে আমি y ৰ মানটো যিকোনো 3 নম্বৰ সমীকৰণটোত বা 4 নম্বৰ সমীকৰণটোত বহাই দিলে আমাৰ p মানটো ওলাই যাব এতেকে y ৰ মান সমীকৰণ 3 বহুৱাই পাওঁ 3 বহুৱাই পাওঁ 3 নম্বৰ সমীকৰণটো কি আছিল 4p plus thrice y is equal to 14 গতিকে 4p টো ৰাখি থোৱা plus 3 into minus 2 is equal to 14 so 4p plus plus a minus a minus 3 into 2 6 is equal to 14 ইয়াতে 6 to minus হৈ আছে হেফালে লৈ যাম হেফালে লৈ গলে আমাৰ কি হ'ব প্লাস হ'ব 14 plus 6 হয়নে এতেকে p টো ৰাখি থোৱা 4 টো হেফালে লৈ যাও 14 plus 6 is equal to কিমান হ'ব 20 আৰু এই 4 টো ইয়াতে ইনটু হৈ আছে হেফালে আহিলে ডিভাইড হ'ব 4 ৰে আমি 20 কিমান বাৰ কাটিব পাৰো 5 বাৰ এতেকে p is equal to 5 এতেকে আমাৰ p ৰ মান ওলাল হয়নে এতেকে সোৱা 1/x আমি x আৰু y ৰ মান হে ওলাব লাগিব এতেকে 1/x is equal to p এতেকে সোৱা 1/x p ৰ মান হৈছে আমাৰ 5 ভগ্নাংশটো উল্টাই দিয়া x হ'ব ইয়াতে হ'ব 1/5 এতেকে ওলালে নাই এটা হলাল আমাৰ 1/5 আৰু y ৰ মান হল -2 এতেকে নিৰ্ণয় রৈখিক সমীকরণজোৰৰ সমাধান রৈখিক সমীকরণজোৰৰ সমাধান হল x is equal to 1/5 আৰু y is equal to -2 এইটোৱে হৈছে আমাৰ নিৰ্ণয় সমাধান
গতিকে তাৰে পিছৰটো চোৱা 4 নম্বৰটোত কি দিয়া আছে 4 নম্বৰটোত দিয়া আছে 5/x - 1 + 1/y - 2 এটা বস্তু লক্ষ্য কৰিবা যে ইয়াতে আৰু ইয়াতে যদি সেম থাকে কমন যদি থাকে তেতিয়াহ'লে আমি তলত যিখিনি হৰত যিখিনি দিয়া আছে গোটেইখিনিক আমি 1/x - 1 ল'ব পাৰিম = p ধৰিব পাৰিম আকৌ ইয়াতেও সেম দিয়া আছে 6/2 কি দিয়া আছে হৰটোত কি দিয়া আছে x - 1 ইয়াতেও x - 2 হৰত ইয়াতেও x - 2 ইয়াতেও x - 1 ইয়াতেও y - 2 ইয়াতেও y - 2 নিশ্চয়কৈ আমি কি ল'ব পাৰিম 1/x - 1 = p হয়নে চোৱা একেবাৰে সহজ চাৰি নম্বৰটো কি দিয়া আছে 5/x - 1 + 1/y - 2 = 2 আকৌ এইটো হ'ব 1 নম্বৰ সমীকৰণ আকৌ 6/x - 1 - 3/y - 2 = 1 এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ হয়নে এতেকে ধৰা হ'ল এইটো কি 1/x - 1 = আমি p ধৰিব পাৰিম হয়নে 1/x - 1 = p আকৌ 1/y - 2 = কি লিখিব পাৰিম q আৰু 1/y - 2 = q যদি কমন হয় আমি গোটেইখিনিক ধৰিম চোৱা এতিয়া আমি সমীকৰণটো বনাই ল'ম এতেকে সমীকৰণ 1 এতেকে সমীকৰণ 1 সমীকৰণ 1টো কি আছিল 5/1 - লগত p2 ইনটু হ'ব প্লাছ 1/, চোৱা ইয়াতে আছে কি 1/y - 2 গতিকে y - 1/y - 2 = কি ধৰিছিলোঁ প্লাছ q হয়নে q = 2 আকৌ সমীকৰণ 2 সমীকৰণ 2 চোৱা 6/x - 1 আছে গতিকে 1/x - 1 = কি p গতিকে p লগত 6 ইনটু হ'লে হ'ব 6p মাইনাছ 1/y - 2 মানে হৈছে q গতিকে q লগত 3 ইনটু হ'লে হ'ব thrice q = 1 গতিকে 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো ওলাল এতিয়া আমি 1 নম্বৰ সমীকৰণৰ লগত এইটো আমি 3 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰিম আৰু এইটোক আমি 4 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰিম গতিকে 3 নম্বৰ সমীকৰণটোৰ লগত 4 নম্বৰ সমীকৰণৰ p ৰ সহগটো ল'ম 6 গতিকে আমি এইটো আৰু এইটো সমান কৰি ল'ম 6 × 5 30p + 6q = 12 আকৌ 4 নম্বৰ সমীকৰণটোৰ লগত 3 নম্বৰ সমীকৰণৰ p ৰ সহগটো ল'ম 5 × 6 30p - 15q = 5 × 1 5 ইয়াতে চোৱা মানটো ইয়াতে মাইনাছ হ'ব ইয়াতে মাইনাছ আছে ইয়াতে প্লাছ হ'ব গতিকে ইয়াতে হ'ব 21q = এইটো মাইনাছ হ'ব মাইনাছ হ'লে 12ৰ পৰা 5 মাইনাছ কৰিলে আমাৰ থাকিব 7 গতিকে কিউটো ৰাখি থোৱা 21টো এইফালে লৈ যোৱা 7/21 7ক একবাৰ আৰু 21ক 3বাৰ গতিকে q = আমাৰ কি হ'ল 1/3 আমি ইয়াতে 21টো সেইফালে লৈ গৈছোঁ ইয়ালে ইনটু হৈ আছিলে ইয়াতে ডিভাইড হ'লে 7ক একবাৰ কাটিছোঁ আৰু 21ক 3বাৰ কাটিছোঁ এতিয়া যিহেতু আমাৰ কিউৰ মান ওলাল কিউৰ মানটো আমি 4 নম্বৰ সমীকৰণত বহাই দিম এতেকে কিউৰ মান 4 নং সমীকৰণত বহুৱাই পাওঁ বহুৱাই পাওঁ 6p - 3 × 1/3 y মান কিউৰ মান এইটো আমাৰ প্ৰথমতে তোমালোকক সমীকৰণটো 4 নম্বৰ সমীকৰণটো মই দেখাই দিওঁ 4 নম্বৰ সমীকৰণটো হৈছে 6p - thrice q = 12 গতিকে 6p -
thrice q 3 into q ৰ মান হৈছে 1/3 3 3 কেনসেল ইজ ইকুৱেল টু 12 ইয়াতে 1 টো মাইনাস হৈ আছে ইফালে গলে হ'ব সৰি 4 নম্বৰ সমীকৰণটো আছিল thrice q minus 1 আছিল ইয়াতে ইজ ইকুৱেল টু 1 আছিল ইয়াতে 1 গতিকে thrice p ইজ ইকুৱেল টু ইয়াতে আছে -1 এটা লাইন লিখি দিও চোৱা ইয়াতে 6p টো ৰাখি থোৱা -1 টো ইফালে গলে +1 হ'ব 6 টো ইয়াতে ইনটু আছে ইফালে গলে ডিভাইড হ'ব 1 1 + 2 6 2 1 * 2 2 3 * 6 এতেকে p ৰ মান কিমান ওলাল 1/3 1/3 ওলাল p ৰ মান আৰু q ৰ মান হল 1/3 দুটা 1/3 ওলাইছে এতিয়া আমি ওলাব লাগে কি x আৰু y ৰ মান হয়নে এতেকে চোৱা এতেকে 1/x is equal to x minus 1 is equal to p আৰু 1/y minus 2 is equal to 1/3 এতিয়া ভগ্নাংশটো উল্টাই দিয়া এটো উল্টাই দিলে কি হ'ব x minus 1 is equal to p ৰ মান আছিল কিমান 1/3 1/3 টো উল্টাই দিলে থাকিব 3 এতেকে এটো -1 আছে ইফালে গলে হ'ব +1 3 + 1 এতেকে x is equal to কিমান হ'ব 4 হয়নে আকৌ এনেকে ঠিক একেদৰে ইয়াতে হ'ব উল্টাই দিলে y minus 2 আকৌ ইয়াতে উল্টাই দিলে হ'ব 3 এতেকে y is equal to -2 ইফালে গলে +2 হ'ব 3 + 2 এতেকে y is equal to কিমান হল 5 হয়নে এতেকে এটা লাইন হখত লিখি দিবা যে এতেকে নিৰ্ণয় সমীকৰণ জোৰৰ সমাধান x is equal to 4 y is equal to 5 এইটো হৈছে আমাৰ নিৰ্ণয় সমীকৰণটোৰ সমাধান ইয়াতে এটা কথা চোৱা তোমালোকে এই ভগ্নাংশটো খালি উল্টাই দিব লাগিব উল্টাই দিলে ইয়াতে একো তলত একো নাথাকিলে 1 আহি যাব আৰু যদি তলত একো থাকে তেতিয়াহলে উঠি যাব যদি একো নাথাকে তেতিয়াহলে আহিব এক এটা আৰু যদি থাকে তেতিয়াহলে একো নাহে এইটো হৈছে 3 আশা কৰিছো তোমালোকে বুজিব পাৰিছা যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই এতিয়াই গৈ চাই লোৱা আৰু আজিৰ ভিডিঅ'টো ইমানতে সামিছো নেক্সট ভিডিঅ'ত আমি আৰু বাকি 4টা বাকি 4টা সমাধান কৰিম নেক্সট ভিডিঅ'ত গতিকে তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট অহা ভিডিঅ'বোৰ তোমালোকে সোনকালে চাব পাৰা